গুড মৰ্ণিং বহা বহিকেইটা দেখা পাই দেখোন তনাৰ মুখৰ ৰঙে বদলি গেল হা তেলচুৰা এই বহিকেইটা বিলে দেচোন চাও তই কিমান পাইছা নালকে নিজৰটো চাই থাক চাদল চাদল কিমান পাইছা চাও তই নিজৰটো চাই নাথাকিয়া মাৰি দিম চলি এই কি হৰিব নাল্লা তনা লাজ পোৱা নাই লকডাউনত চবে ঘৰত বহি বহি গাধা হৈ গৈছ ঐ সাগৰিকা তুমি কিমান নম্বৰ পাইছ কি হ'ল নককে কিমান নম্বৰ পাইছ স্যাৰ 45 লাজ লাগা নাই এশৰ ভিতৰত মাত্ৰ 45 পাইছ পঢ়া পাতি কৰবে অলপ ঘৰত আৰু চিৰিয়েল চাওঁতে অলপ কমাবা বিমলা তুমি কিমান পাইছ স্যাৰ 50 পাইছো মোবাইলত গুৰুত্ব নিদি যদি পঢ়াত অলপ বেছিকে গুৰুত্ব দিলে হয় তেতিয়া দুটামান নম্বৰ বেছিকে পালা হয় বহা এতিয়া দিও লংকে তুমি কিমান নম্বৰ পাইছ স্যাৰ মই 82 পাইছো 82 তুমিতো ইমান কম নম্বৰ পাব নাগিছিল এবাৰ কিয় ইমান কম নম্বৰ পালা স্যাৰ পৰীক্ষা দিন মোৰ হাগা হৈ আছিল উত্তৰ লেখাতকে কন্ট্ৰোল কৰাতে বেছি গুৰুত্ব দি আছিলো স্যাৰ ইটাহে বুজি পালো পৰীক্ষাৰ দিনা গন্ধে চকলেটটো তই হে বিলি আসলি হেই হাঁহি নহয় ইটো প্ৰব্লেম তনাৰ হ'ব পাৰে তেলচুৰা তুমি কিমান নম্বৰ পাইছ কৈ দেচোন চবকে কি হ'ল হা বাপা কিমান পাইছ নককে স্যার 0 পাইছো যোৱাবাৰ দিও তুমি 75 পাইছিলা এবাৰ কিয় 0 পাইছ স্যার এবাৰ মই পৰীক্ষাত একলাই বহিবা লগা হৈছিল যোৱাবাৰ লংকাৰ লগত পঢ়িছিলো তোমাৰ দেউতাৰ নাম্বাৰটো দেছো মোক তোমাৰ দেউতাৰ লগত মোৰ অলপ কথা পাতিব লগা আছে তেলচুৰা দেউতাৰ নাম্বাৰটো দে তাড়াতাড়ি স্যার আমার দেউতার মোবাইলটো বেয়া আছিল হয় নেকি তেনেহ'লে তোমাৰ ঘৰৰ এড্ৰেছটো দিয়া ঘৰত যাই হ'লেও তোমাৰ দেউতাৰ লগত আলোচনা কৰিম মই স্যারে তার মানে মোক মার খুয়ে এরব দেউতাই যদি 0 পাওয়া বলে গম পায় মোর পিঠির চাল এৰি দিব কি হ'ল হা কি ভাবি আছ স্যার ঘৰত এটা বেয়া মোবাইল আছে সিটো মোবাইলত মাজে মাজে ফোন লাগে সিটো নাম্বাৰ দিলি হ'ব না দে দে সেইটো নম্বৰ দে 600393 তন্দে যাই থাকচোন মোৰ অলপমান নন্দৰ লগত কাম আছে তেলচুৰা আজি গধূলি নেথাৰামৰ দোকানত কি খুৱাবি আমাক আৰে মই তন্দক কিয় খুৱামে খাৱাৰ কথা কিতান কলো মই হয় নেকি তই যি পৰীক্ষাত 0 পাইছা আমি স্কুলৰ কথা স্কুলতে ৰাখবা দি আমাৰ ঘৰত ইগলাখান কথা নুলবি কিন্তু গধলা নেথাৰামৰ দোকানত এবি চিপছ আৰু চানা ভাজা খুৱাম যা তন্দে ইটান যা মই নন্দক লগ ধৰো দে হ'ব দে সলকানে আহিবি কিন্তু দোকানত ৰখাচোন ৰখা ৰবা তোমাৰ স্কুল আজি সোনকালে ছুটি দিলাক না কি হা খুৰা আজি হাফ ক্লাছ হৈছি হয় নেকি পিছে আমাৰ তেলচুৰা আজি তোমাৰ লগত অহা নাই নেকি খুৰা তেলচুৰা আমাৰ লগতে আহিছিল কিন্তু সি এতিয়া নন্দহঁতৰ ঘৰত আছে তাৰ বোলে নন্দত তাত কিবা কাম আছে এই মাত্ৰ সোমাইছি নন্দত হয় নেকি দিয়াতে তোমাৰ যাই থাকা এতিয়া ঠিক আছে আমি যাওঁ দে খুৰা যা নন্দ তই মোক এইখিনিতে হেল্প করবাই লাগবো তই মোৰ একমাত্ৰ দোষ তই মোক নুসুধাকে ইটো কাম কিয় কৰিলি ইগলা ক্ষেত্ৰত মই তোক সহায় কৰিব নোৱাৰো দে
প্লিজ নন্দ ইবাৰৰ কাৰণে হেল্প কৰি দি না নেক্সট টাইম মই এনেকুৱা ভুল নকৰো প্লিজ নন্দ প্লিজ হেই তন্দে এইগিলা কি বকি আছা মোৰ মাথাত একোই সোমোৱা নাই মোক অলপ বুজাই কবি না এ চন্দন মাষ্টৰে ইয়াক তাৰ বাইফেকৰ নাম্বাৰটো সুধিছিলে ই বেটা মোৰ নাম্বাৰটো দিছি মাষ্টৰক ইটা মাষ্টৰে ফোন মাৰলি মই আৰু বাইফাক বুলি ক'ব লাগে বোলে মই এইগিলা 2 নম্বৰী কাম কৰিব নোৱাৰো দে ভাই তই কি খাতাৰনাক বস্তুৱে কেতিয়াবা ক'ৰবাত মস্ত ডাঙৰ জটলুকে ফেলবি ও মেছ তই নন্দক বুজয়ে মাত্ৰ একবাৰৰ কাৰণে ছাৰৰ ফোনটো ৰিচিভ কৰবা দি না ছাৰৰ লগত মাত্ৰ দুটামানহে কথা পাতবা লাগে এনেও ছাৰে আমাৰ দেউতাক চিনি নাপে নাই নাই তই মোক সুধি নাম্বাৰ দিছিলি নেকি মই একো হেল্প কৰিব নোৱাৰো তোক হৈ তেলচুৰা তইতো বিৰাট ডাঙৰ ভুল কাম কৰছা মই যদি নন্দ জেগাত হলো হয় ময়ো তোক হেল্প নকৰলো হয় উল্টকে যাই ঘৰত যা কমপ্লেইনে দি আহিলো হয় ও তন্দে তাৰ মানে মোক অলপ হেল্প নকৰা নকৰো হেল্প দে ঠিকে আছে দে তই যি সিদিনা গাম্বুৰা জীয়াকৰ লগত পাৰ্কত বহিছিলি সিটো কথা তাৰ মানে গাঁৱত প্ৰচাৰ কৰবা লাগব আৰু উমেশ তোক সিদিনা ৰতনহঁতৰ বস্তিত যোৱা কালি থকা দেখা পাইছিলো তোৰ কথাটো ঘৰত ক'বা লাগব তেলচুৰা তই এইগিলা কৰ কি কথা কয় তোৰ লগত আমি ধেমালিহে কৰি আছিলো আমিতো হেল্প কৰিম দে হয় না উমেশ নিশ্চয় হেল্প কৰিম বাইপেক কিয়া মায়াকৰো এক্টিং কৰিম তই টেনশ্যন ল'বাই নালগে দে হ'ব দে ছাৰা ফোন কৰলি তন্দে দুও কিবাকে মেনেজ কৰবি মই এতিয়া যাওঁ পাৰবি না তন্দে মেনেজ কৰবা যা যা তই একো টেনশ্যন ল'ব নালগে আমি চব মেনেজ কৰিম যা ঐ ৰা ঐ নন্দ হাততে কিয় গেছলি তই হাও মই নন্দথিত যোৱা বুলি দেউতাই আৰু কিনকে গম পালাকে মস্ত টান হাগা লাগছিলে সেইকাৰণে নন্দথে থাকবা গেছলো ৰাতিপুৱাৰ পৰা পেটটো কেম্বা লাগি আছিল পেট বেয়া নহয় কি হ'ব দুনিয়াত দোকানৰ বস্তু মাখা খাই মৰা উঠ ইখেন দেখোন তেলচুৰা হাতৰ গাঁও ৰাস্তাত কাবাক লাগ পালি তাৰ এড্ৰেছটো লৈ ল'ব পাৰিলি সহজ হলা হয় কোনো নাহে দেখোন ৰাস্তাত তাৰ বাপেকক ফোন এটা মাৰিছ হে নন্দ কেতিয়াবা আমাক তেলচুৰাই মস্ত ডাঙৰ বিপদত ফেলে মাৰবয়ে তাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিছিল তাৰ দিনক দিনে বদমাছি বাঢ়ি যাব ধৰছি তাক আজি এটা ভাল শিক্ষা দিব লাগিব হেল্ল' আপুনি তেলচুৰা দেউতাক হয় না মই স্কুলৰ পৰা ফোন কৰিছিলো হয় উমেশ চন্দন মাষ্টৰে ফোন মাৰছিয়ে তেলচুৰাক আজি এটা ভাল শিক্ষা দিব লাগিব ছাৰ মই তেলচুৰাৰ দেউতাকে কৈ আছো দিয়ক মই আপোনালোকৰ গাঁৱতে আছো আপোনাৰ লগত অলপ কথা আছিলে মই আপোনালোকৰ ঘৰটো চিনিব পৰা নাই আমাৰ ঘৰত আহিবা খুজিছি আপুনি এটা কাম কৰক কাৰোবাক সোধকচো নন্দৰ ঘৰ কোনটো বুলি আপোনাক দেখাই দিব দিয়ক মোক এই এলেকাৰ মানুহ চবে চিনি পায় ৰাস্তাত এটা মানুহ নাই আপোনাৰ নামটো জানো যাতে আপোনাৰ ঘৰটো ল'ব পাৰিম দিয়ক আপুনি ঘৰতে আছে না ঘৰতে আছো দিয়ক আপুনি আহি থাকক চন্দন মাষ্টৰক আৰু ঘৰত কিয় মাতলি ঘৰত নাই বুলি ক'লি লেঠাই চেঁচাইছিল এতিয়া কিন্তু মস্ত ডাঙৰ হাংগামা লাগব আন পাইছো দেই তই ইটাক লাগি আকৌ বুজিয়ে পোৱা নাই তেলচুৰাৰ পিঠি কুয়া হৈ যাব তই মাত্ৰ মই কোৱাৰ দৰে কাম কৰি যা ৰ'বচোন ৰ'ব আপোনাক এটা কথা সুধো ৰ'ব নন্দহঁতৰ ঘৰটো আপুনি চিনি পায় নেকি নন্দ মানে তেলচুৰাৰ বাইপেক নন্দ তেলচুৰাৰ বাইপেক নন্দ চিনি নাপায় নেকি আপুনি মই তেলচুৰাই পঢ়া স্কুলখনৰ মাষ্টৰ বাইপেকৰ লগত অলপ কথা আছিলে মোৰ মই নন্দক চিনি পাওঁ কিন্তু তেলচুৰাৰ বাইপেক নন্দকহে চিনি নাপাওঁ আপুনি যদি নন্দঠেত যাব খুজিছি এই টিঙৰ বেৰাখন দেখা পাইছি না সেইটোৱে নন্দঠেৰ ঘৰ বহুত বহুত ধন্যবাদ দিয়ক এইমাত্ৰ তেলচুৰাই দেউতাকে মোক ফোন কৰিছিলে তেখেতে ঠিকে কৈছিল এই অঞ্চলৰ চব মানুহে তেখেতক চিনি পায় মই যাওঁ দিয়ক এতিয়া
তেল চোৰাৰ বাইপাক নন্দ আৰু মাষ্টৰৰ লগত তেল চোৰাৰ বাইপাক হৈ পেলাই কোনে কথা পাতিলাক কি কেছ ও এইটো তেল চোৰাৰ ঘৰ হয় না হয় আপুনি তেলচুৰাৰ স্কুলৰ পৰা আহিছে নেকি হে অলপ আগতে মই ফোন কৰিছিলো আপোনাক ছাৰ আহক আহক পিছে ছাৰ কিবা সকাম আপোনালোকৰ তেল চোৰাই আজি অসমত শূন্য বাচিহে অসমত থাকি যদি ভালকে অসমীয়া ভাষাটো নাজানে তেনেহ'লে অসমখন কেনেকে উন্নতি কৰিব হে হয় নেকি তেতিয়াহ'লে ছাৰ তাক ইংলিছ মিডিয়ামতে নাম লগাই দিওঁ নেকি ঠিকে আছে যদি ইংলিছ মিডিয়ামত দে অতি সোনকালে ৰাতলৈ যাব পাৰিব তেতিয়াহ'লে ছাৰ কি কৰা ভাল হ'ব ৰ'ব তেল চোৰা ঘৰত কোনি পঢ়েনো ছাৰ মোৰতো ইমান পঢ়া শুনা নাই আমাৰ মায়াকে পঢ়ে তেনেহ'লে আপোনাৰ লগত কথা পাতি লাভ নাই মায়াকক মাতকচোন তেলচুৰাৰ মায়াক ছাৰ আহিছি হা অলপ মাত দি আছো কোনে আছে হে আপুনি মানে ডিপ্ৰে হে ভাবলাক না ঘুমাইছিল মাত্ৰ কোনে হে হে ৰে আমাৰ তেলচুৰাৰ স্কুলৰ মাষ্টৰ ছাৰ নমস্কাৰ নমস্কাৰ ছাৰ বিহু খাব আছে নেকি আমাৰ তাকে পিঠা লাড়া একো নাই চব চাই চুচি থৈ বিহু খাবা নাই তেলচুৰাই বোৰে অসমীয়াত শূন্য পাইছি কি পঢ়িছো তুমি অসমীয়া আপোনাৰ চলে ভালকে নপঢ়ে মই কি কৰো আপুনিতো একদিনো নপঢ়ে টিউচন এটাও লগাই নেদে কথা ভালকে কবি টিউচন দিবা মোৰ পইচা আছে নেকি তই মায়াৰথেৰ ঘৰৰ পৰা পইচা আনছা ঘুচান নাকৰ মাৰেন দাও ফেৰি চুলি পাক মাৰি ছিগি দিম মাৰকচোন মাৰক মই কি চাই থাকিম বুলি ভাবছি নেকি কাণৰ লুটি গৰম কৰি দিম ময়ো তোকো দেৱে ঠাণ্ডা বকচোন বক মাৰকচোন মাৰক নাম ৰাখে মাৰা দোকানত বৰা আপোনাৰ কিবা আছে না হেৰি কাজিয়া কে কৰছি কাজিয়া কৰিলে চব সমস্যাৰ সমাধান নহয়তো তেল চোৰা ক'ত আছে মাতকচোন মই কি জানো দিনটো তলতলৈকে সুধি থাকে বাপেকৰ দৰে হেৰি তেল চোৰাক মাতি আনক মোক তই ক'ত ঘূৰি ফুৰা দেখিছা মায়া কৈছা চলি চম্লাবা শিকবি তাক লৈ আনো তোকো দি আছো আজি ছাৰ মই এখন ঘৰত বিয়া হ'ব লগা আপি নাছলো মাজৰ মানুহগিলাই এতে বিয়া দি মোক ধ্বংস কৰি দিলে হেৰি এইগিলা ভাবি একো লাভ নাই কপালত যি লেখাই আছে সেইটোৱে হ'ব মই আজিকালি আপিয়ে বিচাৰিব নাই ছাৰ আপোনাৰ চাকৰিটো ৰেগুলাৰ হৈছে না মোৰ ভণ্টি এটা আছে কিমান মান বয়স হৈছে বনেৰেৰ ছাৰ 39 মান হ'ব আমাৰো খুৰা এজন আছে ৰ'ব তাৰ লগত দেখিজনী ভালকে মিলিব ছাৰ আনছো ইয়াক হাও কোনে এইটো দেউতা কোনে এইটো চকুত টিপ মাৰি আছে দেখোন তই মাৰেক চিনি নাপা ছাৰ আগত নাটক কৰিব আহিছা হেৰি আপোনাকো চিনি নাপাব কেতিয়াবা মাৰেক চিনি নাপা মাই এনে তামচা কৰিছিলো তই ইমান জোৰে কিয় মাৰছা তামচা মাষ্টৰ আগত তামচা কৰা তই লাজ নাপা তই মাষ্টৰ আগত তামচা কৰিবা আজি অসমত কিমান পাইছা তই নকওঁ মাইৰে কিমান পাইছ মাই শূন্য পাইছো হেৰি অসমত শূন্য পাইছে বোলে তই শূন্য পাইছা তোক সেই কাৰণে স্কুলত পঠাইছিলো সেই কাৰণে পঠাইছিলো তোক স্কুলত সেই কাৰণে পঠাইছিলো কেনে লাগছো মোৰ এতিয়া হেৰি আৰু মাৰক আমাৰ লাচনমান নহ'ব দিছি তাকলে ফাটে ডক্টৰ বাছাই পাঁচি আজি ভাল শিক্ষা হেৰি নামাৰব হৈছিলো তোক মাৰলি ভাল হ'ব নেকি তাক বুজাবই লাগে আমি নামৰিম বকচোন আপুনি অসমত কম নম্বৰ পাইছে গণিতত কম নম্বৰ পালে হলা হয় তাই বেৰে পৰে মোৰ সন্মান খেদে দিলি অসমত কম নম্বৰ পাইছে পঢ়বি না যাবা ভালকে পঢ়বি না খাবি ছাৰক ক ভালকে পঢ়িম বুলি নকয় কিয় ছাৰক ভালকে পঢ়িম বুলি ক বাচ্চা চান্স পাই কেনে মোক ডগৰি মাৰছা তন্দক মই দি আছো ৰ শিক্ষা নকয় কিয় আজি পৰা পঢ়িম বুলি ক ছাৰক খানা ধৰ হেৰি হ'ব দে কিমান মাৰে নামাৰব আৰু ছাৰ আপুনি মনে মনে থাকক আপোনাৰ চলি নেকি আমাৰ চলি আমি যি কৰো আমাৰ ইচ্ছা আপুনি খালি কি মনে মনে থাকক খানা ধৰবা চোনা খানা ধৰ তন্দক মই মা দেউতা বনাই ভুল কৰিছিলো দি আছো ৰ তন্দক শিক্ষা হেৰি কি কৈ গেল সি মাইৰত জালাত তাৰ মুখেদি কি অলছি পাত্তাই নহয় সি আৰু ভালকে পঢ়ব যাওক জিৰো নাপায় দিয়ক ঠিকে আছে দিয়ক মাতৰ বেছি নকৰব ভালকে পঢ়বা দিব মই যাওঁ দিয়ক এতিয়া দিয়ক নন্দ তেল চোৰা আজি জুতি পাই গেছি